নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই এটা এনেকুৱা আপোনালোকক বিউটি টিপছ দিবলৈ ওলাইছোঁ। মুখখন এনেকুৱা আপোনালোকৰ গ্ল' কৰিব, শ্বাইনিং কৰিব আৰু ডাৰ্ক স্পট নোহোৱা হয়, বয়স সোনকালে নপৰিবলৈ এনেকুৱা ধৰণৰ এটা বিউটি টিপছ আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ। আপোনালোকে চাই নিশ্চয় ভাল পাব আৰু ব্যৱহাৰ কৰিব। আমি আমাৰ ঘৰ সংসাৰ চম্ভালি, ল'ৰা ছোৱালী চম্ভালি, সকলোখিনি আমাৰ দায়িত্ব পালন কৰি আমি আমাৰ নিজৰ যত্ন ল'বলৈ আমি পাহৰি যাওঁ, সময় নাথাকে আমাৰ। সময় পালেও কেতিয়াবা অকণমান যদি সময় পাওঁ তেতিয়া আকৌ আমাৰ অকণমান এলাহ ভাৱ এটাও ধৰে, তেনেকুৱা ধৰণৰ সমস্যা হয়। কিন্তু আমি গৈ বেলেগত অন্য ঠাইত গৈ বা পাৰ্লাৰত গৈ তেনেকৈ ধৰণৰ কৰিবলৈও কেতিয়াবা তেনেকৈ আমাৰ সৌন্দৰ্য চৰ্চা কৰিবলৈও কেতিয়াবা আমাৰ সময় নাথাকে বা যাবলৈ অকণমান অসুবিধা হয় বা পইচাৰ কথাও কেতিয়াবা চিন্তা কৰোঁ। সেই তেনেকুৱা ধৰণৰ এটা মই মানে একেবাৰে সুবিধাত পোৱা আৰু ঘৰতে ঘৰুৱা যিবোৰ বস্তুৰে আমি মুখখন ধুনীয়াকৈ ৰাখিব পাৰোঁ, তেনেকুৱা ধৰণৰ বিউটি টিপছসমূহ আপোনালোকৰ আগলৈ আগবঢ়াই থাকোঁ। আৰু আজিও এটা সুন্দৰ এটা টিপছ লৈ আনিছোঁ, আপোনালোকে নিশ্চয় ভাল পাব। এতিয়া চাওঁ আহকচোন বাৰু মই কেনেকৈ মুখখনৰ উজ্জ্বল বঢ়াম, কেনেকৈ ধুনীয়াকৈ ৰাখিব পাৰোঁ। মই যেনেকৈ চেষ্টা কৰোঁ আৰু আপোনালোককো অকণমান দেখুৱাওঁ। প্ৰথমতে মই লৈছোঁ অকণমান ঘৰুৱা হালধি পাউডাৰ, যিটো আমি খাবৰ কাৰণে ব্যৱহাৰ কৰোঁ, সেই হালধি পাউডাৰ। আৰু বজাৰত কস্তুৰী হালধি পাউডাৰ কিনিবলৈ পায়, অনলাইন কিনিবলৈ পায়, সেইটো ব্যৱহাৰ কৰিলে মুখখনত ৰং নধৰে, কিন্তু একেই কামেই কৰে। এইটো ঘৰুৱা হালধি পাউডাৰো ব্যৱহাৰ কৰিব পাৰে। মই এইটোৱে ব্যৱহাৰ কৰি ভাল পাওঁ, এইটোৱে মই ব্যৱহাৰ কৰোঁ। আৰু হালধিয়ে আমাৰ স্কিনখনৰ বেক্টেৰিয়া মৰাত সহায় কৰে আৰু মুখখনৰ উজ্জ্বল বঢ়ায়। শালমনৰ কাৰণে অতি উত্তমেই হয়, ডাৰ্ক স্পট নোহোৱা কৰে, স্কিনখন উজ্জ্বল কৰি বগা কৰি তোলে। মই অকণমান ল'লোঁ হালধি আৰু ইয়াৰ লগত ল'ম এতিয়া এই হালধিখিনিৰ লগত মই এতিয়া লৈছোঁ 1 চামুচ কেঁচা গাখীৰ। আৰু যিকোনো কেঁচা গাখীৰেই ল'ব পাৰিব, আপোনালোকৰ ঘৰত যিকোনো কেঁচা গাখীৰ আছে, যি আছে সেয়াই ল'ব পাৰিব। লৈ পেলাই আপোনালোকে মুখখন ধুনীয়াকৈ চাফা কৰিব পাৰিব। এইটো প্ৰথমতে মই ক্লিনজিঙৰ কাম কৰিম। এতিয়া মই অকণমান কপাহৰ টুকুৰা লৈছোঁ, কটনৰ টুকুৰা। এই টুকুৰাটোৰে এইখিনি মই লগাই ল'লোঁ। লৈ গোটেই মুখখন মই এনেকৈ চাফা কৰিম, ক্লিন কৰিম। প্ৰথমতে আপোনালোকেও কৰিব। এনেকৈ কৰাৰ ফলত স্কিনখন বহুত বেছি উজ্জ্বল হ'ব। মুখত থকা লেতেৰা ধূলি বালি মৰা ছাল সকলোবোৰ ওলাই স্কিনখন ধুনীয়া উজ্জ্বল কৰি তুলিব। মাত্ৰ কেঁচা গাখীৰ আৰু ঠাণ্ডা গাখীৰ ল'ব। মুখখনৰ চাৰিওফালে ধুনীয়াকৈ ঘূৰাই ঘূৰাই লাহে লাহে চাফা কৰি ল'ব। এতিয়া মই এইখিনি ধুনীয়াকৈ চাফা কৰি মুখখন চাফা কৰি ল'ম। তাৰ পাছত মই এটা পেক লগাম, আপোনালোকক দেখুৱাই আছোঁ। মুখখন ধুনীয়াকৈ চাফা কৰি আহিলোঁ। এতিয়া মই পেকটো তৈয়াৰ কৰিবৰ কাৰণে লৈছোঁ ঘেঁহুৰ আটা। ঘেঁহুৰ আটা 1 চামুচ লৈছোঁ। আটাৰ লগত দিছোঁ মই গাখীৰ মিক্স কৰিম। আৰু অকণমান দিছোঁ ৰ'জ ৱাটাৰ। এই তিনিবিধ বস্তু মই ধুনীয়াকৈ হাতেৰে মিলাই ল'ম। আমি ঘৰতে বহি থাকি এখন ধুনীয়া সুন্দৰ উজ্জ্বল স্কিন পাব পাৰোঁ। আৰু এনেকুৱা ঘৰুৱা সৰু সৰু টিপছবোৰ ব্যৱহাৰ কৰি একদম ধুনীয়া হ'ব পাৰোঁ। এনেকৈ যদি আমি সপ্তাহত 2 দিনকৈ হ'লেও ঘৰুৱা বস্তুৰে যতন কৰি ৰাখোঁ মুখখন, আমি বহুত বছৰ বয়সলৈ ধুনীয়া হৈ থাকিব পাৰিম। বয়সৰ চাপ নপৰিব, স্কিনখন ভিতৰৰ পৰাই উজ্জ্বল কৰি তুলিব, চিকচিকাই থাকিব, লাইটৰ দৰে জিলিকি থাকিব স্কিনখনে বহুত বছৰ বয়সলৈ ধুনীয়া। আৰু
মুখখন মিহি হ'ব, কোমল হ'ব। আৰু তাৰ উপৰিও যদি আপোনালোকে সন্ধিয়া সময়ত বিয়া পাৰ্টি এনেকুৱা কিবা অনুষ্ঠানলৈ যাবলৈ ইচ্ছা কৰে তেতিয়াহ'লে এনেকুৱা ধৰণৰ পেকসমূহ ব্যৱহাৰ কৰিব। 10 মিনিটৰ কাৰণে ব্যৱহাৰ কৰিব, মুখত লগাই আপোনালোকে মুখখন ধুনীয়াকৈ চাফা কৰি ওলাই যাব। সকলোতকৈ আপোনাৰ মুখখন জিলিকি থাকিব। পাৰ্লাৰত গৈ বা বহুত দামী ক্ৰীম ব্যৱহাৰ নকৰাকৈ, ফেচিয়েল ব্যৱহাৰ নকৰাকৈ ঘৰতে এনেকুৱা একদম সাধাৰণ সহজতে পোৱা বস্তুৰে মুখখন ধুনীয়াকৈ ৰাখিব পাৰিব। আৰু মই এতিয়া এইখিনি 10-15 মিনিটৰ সময় কাৰণে লাগিবলৈ দিম, তাৰ পাছত মুখখন ধুই আহিম। এতিয়া মই চাৰিওফালে লগাই ল'লোঁ, চকুৰ পাৰকেইটাত মাত্ৰ লগোৱা নাই। আৰু এনেকৈ মই যেনেকৈ লগাইছোঁ একদম মই মুখখনত প্ৰেছাৰ পৰিবলৈ নিদিওঁ, তেনেকৈ আপোনালোকে পেকসমূহ লগাব, মুখত প্ৰেছাৰ পৰিবলৈ নিদিব। মই একদম সেইবাবে লাহে লাহে লগাওঁ। প্ৰেছাৰ পৰিলে মানে ভিতৰৰ পৰা গুৰগুৰীয়াও ওলাই আহিব পাৰে আৰু স্কিনখন ডেমেজ হৈ যাব পাৰে। সেইবাবে এনেকুৱা ধৰণৰ পেকবোৰ একদম লাহে লাহে মুখত লগাই ধুনীয়াকৈ শুকাবলৈ দিব, মুখখন ধুই আহিব। সদায় জাকত জিলিকা হৈ থাকিব পাৰিব যে আমি কিয় ইমান সোনকালে বয়সৰ চাপ পৰাৰ দৰে হ'ল, মুখত কোচ পৰিল কিয়, এনেকৈ বিভিন্ন ধৰণৰ চিন্তা আমাৰ মনলৈ আহে। মনবোৰ বেয়া দেখি যেতিয়া আমাৰ লগত বা লগ সমনীয়া বা কোনোবা আহি বহে বা অন্য কোনোবাৰ স্কিনখন মুখখন দেখিবলৈ বহুত ধুনীয়া দেখি তেতিয়া নিজকে নিজে বহুত বেছি দুখ লাগে, বেয়া লাগে, নহয় জানো? সেইবাবে আমি সদায় নিজৰ স্কিনখনৰ যতন লৈ থাকিব লাগে। আৰু 25 বছৰ বয়সৰ পৰাই আমি আমাৰ স্কিনখনৰ বহুত যত্ন ল'ব লাগে। চাবোন ব্যৱহাৰ মুখত একেবাৰে নকৰিব। আৰু কিছুমানক ফেচ ৱাছে নামানে, মোক একদম ফেচ ৱাছে মোকো নামানে, স্কিনটো চেঞ্চিটিভ হয়, সেইবাবে ফেচ ৱাছ লগালে মুখখনত একদম গোটেইখনতে গুৰগুৰীয়া খিচখিচিয়াকৈ ঘামচিৰ দৰে ওলাই পৰে। সেইবাবে আপোনালোকৰো কাৰোবাৰ যদি তেনেকুৱা হয়, তেনেকুৱা নকৰিব। ঘৰত থকা কেঁচা গাখীৰে তেনেকৈ মুখখন চাফা কৰিব, নহ'লে মিল্ক ক্লিনজিং পায়, মিল্ক ক্লিনজিং লৈ পেলাই কপাহৰ সহায়েৰে মুখখন চাফা কৰিব। তেনেকৈ স্কিনখন বহুত বেছি ধুনীয়া হ'ব, উজ্জ্বল হ'ব। এতিয়া মই এইখিনি অকণমান শুকাবলৈ দিওঁ, তাৰ পাছত মই আপোনালোকক ধুই পেলাই দেখুৱাই আছোঁ। মুখখন ধুই আহিলোঁ, খুবেই বেছি উজ্জ্বল লাগিছে। আপোনালোকে দেখিছে মুখখন সঁচাকৈ ইমান ধুনীয়া লাগিছে। আপোনালোকেও ব্যৱহাৰ কৰি চাব, খুবেই বেছি ধুনীয়া ৰিজাল্ট পাব। স্কিনখন একদম কোমল হ'ব, মিহি হ'ব, দাগবিহীন হ'ব, সোনকালে বয়সৰ চাপ নপৰিব আৰু কোনো ধৰণৰ মানে স্কিনখনৰ সমস্যা নাহে স্কিনখনত। ভিডিঅ'টো আজিলৈ ইমানতে সামৰিলোঁ। ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।